মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন বিজ্ঞান কিতাপখনৰ প্ৰথমটি অধ্যায়ৰ প্ৰথমটি পাঠ জীৱৰ বৈশিষ্ট্য এই অধ্যায়টিৰ উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম প্ৰশ্নাৱলীৰ। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকা। ১ নম্বৰ প্ৰশ্নটো আছিল প্ৰট'প্লাজম ক'ত থাকে আৰু তাৰপিছত সুধিছিলে যে প্ৰট'প্লাজমত কি কি পদাৰ্থ থাকে। এতিয়া প্ৰথমতে আমি লিখিছোঁ প্ৰট'প্লাজম ক'ত থাকে। প্ৰট'প্লাজম থাকে আমাৰ মানুহৰ শৰীৰত বা আমাৰ মানুহৰ দেহত থাকে। ঠিক আছে, এতিয়া আমাক সুধিছিলে নহয় যে প্ৰট'প্লাজমত কি কি পদাৰ্থ থাকে। তোমালোকে এনেধৰণে লিখিবা প্ৰট'প্লাজমত পানীৰ উপৰিও প্ৰ'টিন, নিউক্লিক এচিড, লিপিড, কাৰ্বহাইড্ৰেট আদি পদাৰ্থবোৰ থাকে। তোমালোকে এনেধৰণে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, এতিয়া চোৱা তোমালোকে ২ নম্বৰ প্ৰশ্নটো আছিল জীৱৰ বৈশিষ্ট্যবোৰ কি। এতিয়া চোৱা ইয়াতে তোমালোকে মই 7টা বৈশিষ্ট্য লিখি দিছোঁ। তোমালোকে 7টা নিলিখিলেও কথা নাই, 3টা লিখিলেও হ'ব, 4টা লিখিলেও হ'ব। ঠিক আছে, জীৱৰ বৈশিষ্ট্যবোৰ হৈছে প্ৰথম নম্বৰটো জীৱৰ শৰীৰত প্ৰট'প্লাজম নামৰ পদাৰ্থ থাকে, এইটো এটা বৈশিষ্ট্য। ২ নম্বৰ বৈশিষ্ট্য লিখিছোঁ আমি জীৱই জন্ম দিব পাৰে, হয়নে। যেনেকুৱা তোমালোকৰ মা দেউতাই তোমাক জন্ম দিছে, হয়নে। ঠিক তেনেকুৱা ধৰণৰ ককা আইতা হ'লে তোমালোকৰ মা দেউতাক জন্ম দিছে, গতিকে জীৱই জন্ম দিব পাৰে। লগতে লিখিবা জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়, হয়নে। তোমালোক এতিয়া চাবাচোন লাহে লাহে কি হৈ আছে, তোমালোকৰ দেহৰ বৃদ্ধি হৈ আছে আৰু বিকাশ হৈ আছে, আৰু এই বৃদ্ধি আৰু বিকাশ প্ৰক্ৰিয়াটো প্ৰায় 18-20 বছৰ বয়সলৈকে চলি থাকিব। ঠিক আছে, নেক্সট চোৱা 4 নম্বৰ লিখিবা জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন, হয়নে। আমিতো নিজে খাদ্য তৈয়াৰ কৰি ল'বলৈ নোৱাৰোঁ, গতিকে আমাক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হয়। নেক্সট লিখিবা জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে, হয়নে। তোমালোকে চোৱাচোন উশাহ লৈ আছা, হয়নে, উশাহত অক্সিজেন লৈ আছা, নিশাত কাৰ্বন ডাই অক্সাইড তোমালোকে এৰি দি আছা। নেক্সট লিখিবা জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। এতিয়া উদ্দীপক মানে কি হয়, যেনে ধৰা কোনোবাই তোমাৰ চকুত লাইট মাৰি দিলে বা লাইটৰ পোহৰ মাৰি দিলে, ঠিক আছে, লগে লগে কি কৰা তুমি চকুটো মুজি দিয়া, গতিকে এইটো উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা। নেক্সট লিখিব পৰা এইটো যে জীৱৰ নিৰ্দিষ্ট আয়ুস থাকে, হয়নে। আমি মানুহ সাধাৰণতে 70 বছৰ জীয়াই থাকোঁ, ঠিক তেনেকুৱা ধৰণে প্ৰত্যেকটো জীৱৰে একোটা নিৰ্দিষ্ট আয়ুস থাকে। যেনে কুকুৰ সাধাৰণতে 12ৰ পৰা 15 বছৰলৈকে জীয়াই থাকে, এনেকৈ প্ৰত্যেকটো জীৱৰে নিৰ্দিষ্ট আয়ুস থাকে। ঠিক আছে, এনেধৰণে লিখি ল'বা। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল বৃদ্ধি আৰু বিকাশ কি। তোমালোকে পাঠটো পাইছিলা বৃদ্ধি আৰু বিকাশ। বৃদ্ধি আৰু বিকাশ মানেনো কি হয় সুধিছে। তোমালোকে উত্তৰটো এনেধৰণে লিখিবা জন্মৰ পাছৰ পৰা পৰিণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ওখ ডাঙৰ হোৱা প্ৰক্ৰিয়াটোকে বৃদ্ধি বোলা হয়। যেনে তোমালোকে চাবাচোন তোমালোকৰ সৰুকালৰ ফটোবোৰ চাবা, তোমালোকে একেবাৰে সৰু আছিলে, হয়নে, তোমালোকে লাহে লাহে ডাঙৰ হৈ আহি আছা। গতিকে জন্মৰ পাছৰে পৰা পৰিণত অৱস্থা নোপোৱালৈকে আমাৰ শৰীৰটো কি হৈ থাকে, বাঢ়ি আমি ওখ ডাঙৰ হৈ থাকোঁ, হয়নে, আৰু এই প্ৰক্ৰিয়াটোকে বৃদ্ধি বুলি কোৱা হয়। এই সময়ত শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ পৰিৱৰ্তন ঘটি বৃদ্ধি হয়। এই সময়খিনি কি হয়, আমাৰ বিভিন্ন অংগ প্ৰত্যংগ, যেনে আমাৰ হাতখন সৰু আছিলে লাহে লাহে ডাঙৰ হ'ব ধৰিছে, হয়নে, আমি আমাৰ ওখ হ'বলৈ ধৰিছোঁ, হয়নে, আমাৰ বৃদ্ধি হ'বলৈ ধৰিছে। গতিকে এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়, বিকাশ বুলি কোৱা হয়। তোমালোকে এনেধৰণে ধুনীয়াকৈ লিখি ল'বা। এতিয়া নেক্সট চোৱা তোমালোকে 4 নম্বৰটো। তোমালোকৰ এই ভিডিঅ'টোৰ লগতে PDF-টো দি দিয়া হৈছে, তোমালোকে PDF-টো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। 4 নম্বৰ প্ৰশ্নটো আছিল জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায়। আৰু কৈছে যে কিতাপত নথকা উদাহৰণ দিয়া। কিতাপত কেইটামান উদাহৰণ দিয়া আছিল, হয়নে, তোমালোকে যদি পাঠ্য ভাগৰ পঢ়িছা গমেই পাইছা। গতিকে কিতাপত নথকা উদাহৰণ আমাক লিখিব দিছে, এনেধৰণে লিখিবা। প্ৰথমতে আমি লিখিছোঁ জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায়, এনেধৰণে লিখিবা হাতৰ স্পৰ্শ, অতিপাত গৰম বা ঠাণ্ডা, অতি উজ্জ্বল পোহৰ এইবোৰকে উদ্দীপক বোলে। অৰ্থাৎ চোৱাচোন যেতিয়া গৰম ধৰা কিবা চচপেন এটাত হওক বা যিকোনো এটা বস্তু গৰম বস্তুত কিবা যদি আমাৰ হাতৰ টাচ হয়, তেতিয়া আমাৰ কি হয়, লগে লগে আমি হাতখন তাৰ পৰা কি কৰোঁ, আঁতৰাই আনো, হয়নে। অতিপাত গৰম বা ঠাণ্ডা লগাটো বা অতি উজ্জ্বল পোহৰ যেতিয়া আমাৰ চকুত পৰে, তেতিয়া আমি কি কৰোঁ, চকুটো মুজি দিওঁ, হয়নে। এইবোৰক কি বুলি কয়, উদ্দীপক বোলাই। চট ফটাই উঠা, হাত ভৰি আঁতৰাই অনা, চকু মুদি দিয়া আদি কামবোৰ হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি জনা। আৰু এনেদৰেই জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। এতিয়া আমাক প্ৰশ্নত সুধিছিলে কিতাপত নথকা উদাহৰণ দিব দিছে, হয়নে, এনেধৰণে লিখিবা আমাক গছৰ কাঁইটে বিন্ধিলে হাতখন নিজে নিজে আঁতৰি আহে, হয়নে। চাবাচোন আমাক হঠাৎ কেতিয়াবা গছৰ কাঁইটে বা ধৰি লওক তোমালোকে চেণ্ডেল পিন্ধা নাই, নিপিন্ধাৰ ফলত তোমালোকক ভৰিত কাঁইটে বিন্ধিলে
বিন্ধাৰ লগে লগে তোমালোকে কি কৰা এই ভৰিখন উঠাই লৈ আহা হয়নে উঠাই আনি তোমালোকে কটাডাল উলিয়াবলৈ চেষ্টা কৰা ঠিক তেনেকৈ আমাক যদি হাততো কাইতে কিবা কাৰণত বিন্ধিলে আমি কি কৰোঁ নিজে নিজে লগে লগে আমি হাতখন কি কৰোঁ তাৰ পৰা আঁতৰাই আনো ইয়াত কাইতে বিন্ধাটো হৈছে কি উদ্দীপক আৰু হাতখন নিজে নিজে যে আঁতৰি আহিল সেইটো হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা যিসকল ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাত অসুবিধা হৈছে তোমালোকে ভিডিঅ'টো 2-3 বাৰ ৰিপিট কৰা লগতে আমাৰ এক্সপ্লেনেশ্যন কৰা ভিডিঅ'টো চোৱা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে চাওঁ আমি 5 নম্বৰ প্ৰশ্নটি আছিল চাহ প্ৰক্ৰিয়া কি প্ৰথমতে সুধিছে যে চাহ প্ৰক্ৰিয়া কি তাৰপিছত সুধিছে মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে লিখা এতিয়া প্ৰথমতে আমি লিখিম চাহ প্ৰক্ৰিয়া কি এনেধৰণে লিখিবা যি প্ৰক্ৰিয়াৰ জৰিয়তে জীৱই বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড ত্যাগ কৰে সেই প্ৰক্ৰিয়াটোকে চাহ প্ৰক্ৰিয়া বোলে যেনে চোৱাচোন তোমালোকে এতিয়াও ভিডিঅ'টো চাই আছা হয়নে উশাহ লৈ আছা হয়নে উশাহত আমি কি লৈ আছোঁ উশাহত আমি অক্সিজেন লৈ আছোঁ নিশাহত আমি কি এৰি দি আছোঁ নিশাহত আমি কাৰ্বন ডাই অক্সাইড গেছখিনি এৰি দি আছোঁ গতিকে আমাৰ এই যে অক্সিজেন গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড এৰি দিয়া বা ত্যাগ কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় চাহ প্ৰক্ৰিয়া বুলি কোৱা হয় এতিয়া সুধিছে যে মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে এনেধৰণে লিখিবা মানুহ বা আন প্ৰাণীবোৰে উশাহত বায়ুমণ্ডলৰ পৰা লোৱা অক্সিজেন গেছ আমাৰ শৰীৰৰ ভিতৰত হাওঁফাওঁ পায়গৈ বায়ুমণ্ডলত বিভিন্ন গেছ থাকে কি গেছ থাকে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আন বিভিন্ন গেছ থাকে গতিকে এই গেছবোৰৰ ভিতৰত কি কৰোঁ আমি অক্সিজেন গেছটো আমাৰ শৰীৰৰ ভিতৰৰ হাওঁফাওঁ পায়গৈ যেতিয়া আমি উশাহ লওঁ ঠিক আছে হাওঁফাওৰ পৰা অক্সিজেন গৈ ক'ত মিহলি হয় তেজত মিহলি আমাৰ যে তেজবোৰ আছে তেজত মিহলি হয় তেজে আকৌ অক্সিজেন কঢ়িয়াই নি শৰীৰৰ সকলো কোষতে যোগান ধৰে আমাৰ শৰীৰত হাজাৰ হাজাৰ কোষ আছে হয়নে সেই কোষবোৰত কি কৰে তেজে সেই অক্সিজেনবোৰ কঢ়িয়াই নি আমাৰ কোষবোৰত যোগান ধৰে কোষত আহাৰ আৰু অক্সিজেনৰ মাজত কি হয় ক্ৰিয়া হয় এই ক্ৰিয়াত কাৰ্বন ডাই অক্সাইড পানী আৰু তাপ শক্তি উৎপন্ন হয় আৰু সেই যে ক্ৰিয়া হয় হয়নে কোষত আহাৰ আৰু অক্সিজেনৰ মাজত ক্ৰিয়া হয় সেই ক্ৰিয়াত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় পানী আৰু তাপ শক্তি উৎপন্ন হয় আৰু উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ প্ৰাণীৰ বাবে অলাগতিয়াল হয়নে আমাকতো কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰয়োজন নহয় হয়নে গতিকে কাৰ্বন ডাই অক্সাইড গেছখিনি আমাৰ বাবে অলাগতিয়াল আমাক মানে লাগতিয়াল নহয় সেইকাৰণে আমি কি কৰোঁ যিহেতু আমাৰ কাৰণে অলাগতিয়াল সেই কাৰ্বন ডাই অক্সাইডখিনি আমি কি কৰোঁ নিশাহত আমি কি কৰোঁ সেই কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ উলিয়াই দিওঁ আৰু সেই যে আমি নিশাহত কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ উলিয়াই দিলোঁ সেইখিনি কি কৰে উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰে আকৌ উদ্ভিদে যেতিয়া খাদ্য প্ৰস্তুত কৰে তেতিয়া অক্সিজেন গেছ উৎপন্ন হয় এই উৎপন্ন হোৱা অক্সিজেন গেছখিনি আমি কি কৰোঁ উশাহত আমি লওঁ অৰ্থাৎ আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইডখিনি গছ গছনিয়ে লয় আৰু গছ গছনিয়ে এৰি দিয়া অক্সিজেনখিনি আমি উশাহত লওঁ সেইকাৰণে কি কয় গছ থাকিলেহে মানুহ জীয়াই থাকিব বুলি কয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহা 6 নম্বৰ প্ৰশ্নটো চাওঁ প্ৰশ্নটি আছিল এনেধৰণৰ উদ্ভিদে কোনখিনি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু কোনখিনি এৰি দিয়ে লিখা এনেধৰণে লিখিবা উদ্ভিদে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডখিনি গ্ৰহণ কৰে অৰ্থাৎ মই অলপ আগতে ক'লোঁ যে আমি নিশাহত এৰি দিয়া আমাক যিহেতু কাৰ্বন ডাই অক্সাইড প্ৰয়োজন নহয় আমি নিশাহত কাৰ্বন ডাই অক্সাইডখিনি এৰি দিওঁ সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইডখিনি কি কৰে উদ্ভিদে সালোকসংশ্লেষণৰ সময়ত অৰ্থাৎ উদ্ভিদে খাদ্য প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে সালোকসংশ্লেষণ প্ৰক্ৰিয়া বুলি কয় গতিকে সেই সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদক বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয় আৰু এই কাৰ্বন ডাই অক্সাইডখিনি বা সালোকসংশ্লেষণ প্ৰক্ৰিয়াত অৰ্থাৎ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত বায়ুমণ্ডলৰ পৰা শুহি লয় আৰু সেই সালোকসংশ্লেষণ প্ৰক্ৰিয়াত আকৌ অক্সিজেন গেছ উৎপন্ন হয় অক্সিজেন গেছখিনি আকৌ উদ্ভিদক প্ৰয়োজন নহয় সেইকাৰণে বায়ুমণ্ডললৈ এৰি দিয়ে আকৌ বায়ুমণ্ডললৈ এৰি দিয়াৰ পিছত আমি উশাহত সেইখিনি লওঁ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচৰা মাত্ৰ 100 টকাত 1 বছৰৰ কাৰণে তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা অথবা তোমালোকে হোৱাটছআপতো মেছেজ কৰি সুধিব পাৰিবা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই